বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন বিশেষ নাই, HS পাছ লাগে। আপোনালোকে থাম্বনেইলটো নিশ্চয় দেখা পাইছেই। ইয়াৰ সবিশেষ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ সেই বিজ্ঞাপনটো আসাম মেডিকেল কলেজৰ পৰা প্ৰকাশ কৰিছে। এই আসাম মেডিকেল কলেজৰ কিছুমান ভেকেঞ্চি আহিছে। এই ভেকেঞ্চিসমূহ আপোনালোকক মই দেখাব বিচাৰিছোঁ। এই বিজ্ঞাপনটো 6 মাৰ্চ 2025 তাৰিখে প্ৰকাশ কৰিছে। ইয়াতে যিখিনি পদ আছে, পদকেইটা হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো আপোনালোকে চাওক, ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট আছে। এই ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টটোৰ কাৰণে আপোনালোকৰ বয়সটো 30 বছৰ হ'ব লাগিব। বয়স আপোনালোকৰ 30 বছৰ হ'ব লাগিব। আৰু ইয়াৰ চেলাৰীটো আপোনালোকৰ 29,200 টকা পাৰ মান্থ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 13 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ ইয়াৰ ইণ্টাৰভিউটো হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনটো আছে। কোৱালিফিকেশ্যনটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব। আৰু লগতে আপোনালোকৰ ডাটা এণ্ট্ৰি স্পীড থাকিব লাগিব। 80 কেছ আপোনালোকৰ ইয়াতে থাকিব লাগিব পাৰ আৱাৰ। কম্পিউটাৰ কোৱালিফাইড আপোনালোকৰ স্কিল 1 year এক্সপিৰিয়েঞ্চো আপোনালোকৰ থাকিব লাগিব। এইখিনি যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এই পদটো আসাম মেডিকেল কলেজৰ পৰা আহিছে। আসাম মেডিকেল কলেজৰ এইটো যিটো বিভাগত পদটো আছে, বিভাগটো হৈছে এডভান্স মাইক্ৰ'লজি ডায়েগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ কাৰণে এই পদটো আহিছে। এইটো আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। AMCH ডিব্ৰুগড় এই পদকেইটাৰ কাৰণে আহিছে। আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউত যাব লাগিব। ইণ্টাৰভিউ টাইমটো আপোনালোকৰ দিয়া হৈছে 13 মাৰ্চ 2025 11 AM। 11 AM-ত আপোনালোকে ডাইৰেক্ট এই ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজি AMCH ডিব্ৰুগড় তালৈকে আপোনালোকে যাব লাগিব। তাতে গৈ ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।